ঘৰখনলৈ আহিছিলোঁ 5 দিনমানৰ কাৰণে আৰু আহি গাঁৱৰ পানী তোলা সবাহ পালোঁ আৰু পথাৰত কিছু কাম কৰিবলৈ সুবিধাও পালোঁ। যিহেতু পথাৰত খেতি বাতি কৰি আগৰ পৰাই ভাল পাওঁ, আজি ৰাতিপুৱাই পথাৰত কঠীয়া কেইডাল পাৰি থৈ অহাৰ কথা ভাবিলোঁ। দেউতা আগত গ'ল প্ৰথম উপাৰ্জনেৰে কিনা বুলেটখন লৈ। সেউজীয়া গছ গছনিৰ মাজে মাজে ময়ো দেউতাৰ পাছে পাছে। দেউতা আগত গৈ ট্ৰেক্টৰে হালখন বাই শেষেই কৰিলে। মই এবাৰ মাটিখিনি মৈ দি জবকাৰে জাবৰখিনি আঁতৰাই দিলোঁ আৰু প্ৰতিটো ধানৰ কঠীয়া দেউতাই খুব ধুনীয়াকৈ সিঁচিলে। কিনকিনীয়া বৰষুণৰ মাজত দেউতা আৰু মই আৰু সেই পথাৰখনত গছ গছনিবোৰ আৰু সময়বোৰ কেনেকৈনো ধৰি নৰখাকৈ থাকিব পাৰোঁ। আৰু এয়া হৈছে জহা ধানৰ কঠীয়া আৰু জহা ধানৰ কঠীয়াকেইটাই আমাৰ শেষৰ কঠীয়া। এটা কথা বহুত বেয়া লাগে, কেতিয়াবা মনত দুখ দিয়ে। আমাৰ অসমীয়া সমাজে খেতি কৰিবলৈ একেবাৰে এৰি দিলে। যদিও আমি কৰ্মৰ কাৰণে ঘৰখনৰ পৰা বাহিৰত থাকিব লাগে, নিজৰ কৰ্ম কৰি হ'লেও নিজৰ খাদ্যখিনি, নিজৰ শস্যখিনি নিজৰ ঘৰতে উৎপাদন কৰি খোৱাৰ নিচিনা সোৱাদ ক'তোৱেই নাই পৃথিৱীত। সকলোলৈকে মোৰ এটা অনুৰোধ, যাৰ যেনেকুৱা ধৰণৰ মাটি আছে তেনেকৈ শস্য উৎপাদন কৰক, অন্ততঃ ঘৰত খাবলৈকে কৰকচোন। আৰু প্ৰত্যেকেই যদি নিজৰ কাৰণে, ঘৰখনৰ কাৰণে নিজৰ ঘৰতেই শস্য উৎপাদন কৰি খায়, তেন্তে বহুতো বেমাৰ আজাৰ আমাৰ শৰীৰৰ পৰা ওলাই বহু দূৰলৈ গুচি যাবগৈ আৰু বজাৰত বিক্ৰী কৰি থকা সেই বিষাক্ত চব্জিবোৰ, বিষাক্ত শাক পাচলিবোৰ আমাৰ বজাৰৰ পৰা উঠি গুচি যাবগৈ। সকলোৱে এই কথাষাৰ এবাৰ ভাবি চাব বুলি মই আশা কৰিছোঁ। আৰু বিশেষকৈ সকলোলৈকে মই বহুত মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। সকলোৱে ইমান ধুনীয়াকৈ মোক আঁকোৱালি লৈছে, মৰম জনাইছে, আশীৰ্বাদ কৰিছে। মই সকলোকে ৰিপ্লাই দিব পৰা নাই, তাৰ বাবে মই দুখিত। মই আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আপোনালোকে এনেকৈ মৰম স্নেহ কৰি যাব, মোক আশীৰ্বাদ কৰি যাব, মই যাতে ভাল কাম কৰি আপোনালোকক উপহাৰ দিব পাৰোঁ। আৰু আমি পথাৰৰ কামভাগ শেষ কৰি দুয়ো দুভাগে ঘৰলৈ আহিলোঁ আৰু আপোনালোককো সেৱা জনাইছোঁ। সকলো কুশলে থাকক। ধন্যবাদ।